আজিৰ প্ৰাতঃসভাৰ মঞ্চলৈ সকলোলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। তুমি ধৰি লোৱা বজাৰত গৈছা, 10 টকা দি এটা চিপছ কিনিছা, লগত আছে ঘৰৰ তোমাৰ সৰু ভণ্টি, তোমাতকৈ বয়সত সৰু। তুমি চিপছটো খাই আছা, তোমাৰ ভণ্টিয়ে কান্দি আছে, তুমি কি কৰিবা? তোমাৰ ভণ্টিক তুমি চিপছ দিবা, এতিয়া কি কৰিবা, কেনেকৈ দিবা? পেকেটৰ পৰা 2-3টা দিবা না পেকেট ধৰিয়েই দিবা? কিনি দিম। তোমাৰ লগত 10 টকা আছিল, 10 টকা দি অলৰেডি চিপছ কিনিছায়ে, পইচাটো নাই আৰু লগত। পেকেটটো দি দিম। তুমি কি খাবা? একো নহয়। তেতিয়াহ'লে তোমাৰতো খাব ইচ্ছা যাব। অলপ চিন্তা চৰ্চা আছে, মানে চিপছটো পেকেটটো কিনিছা, লগত ভণ্টি আছে, গতিকে ভণ্টিক যদি তুমি নিদিয়া কান্দিব, আৰু যদি দিব যোৱা তেতিয়াহ'লে তুমি খাব নোৱাৰা, দুজনে ভগাই খাব লাগিব। পেকেটটো যাৰ হাতত নাথাকক কিয় দুজনে ভগাই খাব লাগিব, ঠিক আছে? ধন্যবাদ। ধৰি লোৱা তুমি ফাংচন চাবলৈ যাই আছা সন্ধিয়া, তোমাৰ দেউতাই তোমাক যাবলৈ মানা কৰিছে, ফাংচন চাবলৈ যাব নালাগে বুলি তোমাৰ দেউতাই কৈছে, তুমি যাব খুজিছা, দেউতাই না কৰিছে, তুমি কি কৰবা? নাযাম। তুমি ফাংচনলৈ যোৱা বাদ দিবা, কিয়? দেউতাৰ কথা শুনিব লাগে। ধন্যবাদ, হাতচাপৰি বজাই দিয়া একটা। আমি অভিভাৱকৰ কথা নাইবা মাক দেউতাকৰ কথা শুনিব লাগে আৰু মানিব লাগে, হয় নে নহয়? ধৰি লোৱা তুমি স্কুললৈ আহি আছা, চাইকেল লৈ আহি আছা, ৰাস্তাত বিৰাট বয়সস্থ বা বৃদ্ধ মানুহ এগৰাকী, বুঢ়া মানুহ এগৰাকী খোজকাঢ়ি যাই আছে লাঠি লৈ। তুমি এইফালে যাই আছা, মানুহগৰাকী এইফালে আহি আছে, তুমি কি কৰিবা? চাইকেলৰ পৰা আমি চালাম দিব লাগিব। একদম ধন্যবাদ, হাতচাপৰি বজাই দিবা। আমি বয়সস্থ নাইবা বৃদ্ধ মানুহক সন্মান কৰিব লাগে। যদি চাইকেলেৰে যাই আছো তেতিয়াহ'লে চাইকেলৰ পৰা নামি তেখেতক চালাম দি তেখেতৰ ভাল বেয়া অলপ খবৰটো ল'লে তেওঁ মানুহগৰাকীয়ে ভাল পাব, আৰু মানুহগৰাকীয়ে আমাক কি আশীৰ্বাদ যাচিব, যাক আমি পইচাৰে কিনিব নোৱাৰিম, হয় নে নহয়? তুমি কি খাই ভাল পোৱা? ভাত। কি পিঠা খাই ভাল পোৱা? কুলি পিঠা। কুলি পিঠা। এতিয়া ধৰি লোৱা তুমি যি পিঠা খাই ভাল পোৱা, তোমাৰ মাকে সেই পিঠা বনোৱা নাই, কিন্তু তোমাৰ ঘৰৰ সিফালে থকা ঘৰত সেই পিঠা বনাইছে, তুমি কি কৰবা এতিয়া? ইফালে থকা ঘৰৰ পৰা চাই আনি খাম। সিফালে থকা ঘৰৰ পৰা খুজি আনি খাবা? নহয়, সেইটো বেয়া কথা হ'ল। মাকে যি বনাইছে সেয়ে খাব লাগিব। তুমি ভাল নোপোৱা বুলি এইটোতো নহয় যে তুমি নোখোৱা, ভাল পোৱা ফেভৰাইট, সেইটো ভাল কথা, কিন্তু ফেভৰাইট নাই বুলি তুমি নাখাই থাকিলে নহব নহয়। মাকে যি বনাইছে মাকৰ কথা মানিব লাগিব নে নাই? হয়। তেতিয়াহ'লে তুমি বেলেগৰ ঘৰত যাব নোৱাৰা, নিজৰ ঘৰত যি আছে সেয়ে খাব লাগিব, ঠিক আছে? ধৰি লোৱা তুমি স্কুলৰ পৰা ঘৰলৈ গৈ আছা, তোমাৰ লগত আৰু 4-5 জন মান তোমাৰ বন্ধু বান্ধৱী আছে, খোজকাঢ়ি যাই আছা, তেতিয়াহ'লে হঠাতে তুমি দেখা পালা ৰাস্তাত 10 টকীয়া নোট এটা পৰি আছে, কি কৰিবা? নহয়। তুমি ৰাস্তাদি যাই আছা, পইচা পৰি থকা দেখা পাইছা, ইমান উৎফুল্লিত হোৱাৰ কোনো দৰকাৰ নাই, কিয়নো পইচাটো তোমাৰ নহয়, হয় নে নহয়? গতিকে পইচাটো তুমি বুটলি লোৱা, কিন্তু পইচাটো তুমি খৰচ কৰিব নোৱাৰা। পইচাটো তুমি কেইদিনমান হাতত ৰাখি দিয়া, যদি কোনোবাই খোজে মোৰ পইচা হেৰাইছিল বুলি দি দিবা। যদি তেনেকুৱা মানুহ বিচাৰি পোৱা নাযায় তেতিয়াহ'লে তুমি তোমাতকৈ দুখীয়া মানুহক দি দিবা। ধৰি লোৱা হ'ল তুমি স্কুললৈ আহি আছা, এতিয়া টিফিন লৈ আহিব লাগে, হয় নে নহয়? তোমাৰ মাকে ঘৰত কাম কৰি আছে, ইমাৰ্জেঞ্চি, স্কুলৰ সময় হৈ গ'ল, তোমাক টিফিন ঘৰত বনাই দিব নোৱাৰিলে, এতিয়া তোমাক 10 টকা এটা দি দিলে যে বজাৰৰ পৰা কিবা বস্তু লৈ বিদ্যালয়ত সোমাবা আৰু লেজাৰৰ সময়ত টিফিন খাবা, ঠিক আছে? এতিয়া তুমি সেই 10 টকাই দি টিফিনৰ নামত কি কিনিবা? চিংৰা, চিপছ, কুৰকুৰি, তাৰপিছত বিস্কুট, ৰুটি, পৰঠা, কি কিনিবা? ৰুটি। ধন্যবাদ, ৰুটি কিনিব, ৰুটিয়ে ভাল, হয় নে নহয়? বাকী এই চিংৰা, কুৰকুৰি, পৰঠা এইবিলাক ভাল বস্তু নহয়, এইবিলাক কি তেলত ভজা বস্তু ভাল নহয়, সেইবিলাক খাব নালাগে।